অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আজি আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচাসমূহ আনে, এতিয়া কিন্তু সেইসকলকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কোনসকলে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইখন চিঠি লাভ কৰা নাই, যিসকলে কিন্তু এইখন চিঠি লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সমূহ আনে। যদিও আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই আৰু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সমূহ আনে, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব জানি লওক। যিসকলে অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰা নাই আৰু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি EKYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি EKYC সম্পূৰ্ণ কৰিব লাগিব জানি লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সমূহ আনে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব, তাত যাই আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, আপোনালোকে ইয়াত আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব। তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব আৰু চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচাসমূহ আনে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচাসমূহ আনে, বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে। আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত আপোনালোকে আপোনাৰ EKYCটো বা ভেৰিফাইটো কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, সেইটো হ'ল যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচাসমূহ আনে, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচাসমূহ আনে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব।